নমস্কাৰ পিআই নিউজ চাই থকা প্ৰতিজন দৰ্শকক স্বাগতম জনাইছো আজি অনুষ্ঠানত দুগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছো জনতা দলৰ কাৰ্যকৰী সভাপতি বন্দীপ দত্ত আপোনাক স্বাগতম জনাইছো আৰু একেখিনি সময়তে জনতা দলৰ সহ সম্পাদিকা অঞ্জলি ব্ৰহ্মক স্বাগতম জনাইছো বহু বিষয় চৰ্চা কৰিম হঠাৎ কিয় জনতা দল গঠন কৰিলে বন্দীপ দত্তই কাৰ্যকৰী সভাপতি হিচাপে অসমক কি দিব জনতা দলে এই বিষয়টো চৰ্চা কৰিম সেইভাবে কাৰ্যকৰী সভাপতিৰ লগতে সম্পাদক গৰাকীকো সহ সম্পাদিকা গৰাকীকো আমন্ত্ৰণ কৰি আনিছো প্ৰথমতে মই বন্দীপ দত্তৰ ওচৰলৈকে যাম যে কি কাৰণত জনতা দল গঠন কৰা হ'ল ইয়াৰ লক্ষ্য উদ্দেশ্য কি অসমত এতিয়া দলৰ সংখ্যা হিচাপে নাই তাৰ ভিতৰত এটা নাম সংযোজন হৈছিল জনতা দল আৰু আপোনালোকক আঞ্চলিক মৰ্চাৰ লগতো আমি দেখি আছো প্ৰতিখন সভা সমিতিত বা বিভিন্ন ধৰণৰ অনুষ্ঠানত কি কাৰণত জনতা দল গঠন কৰা হ'ল অসমত আমি চাওক আমি আপোনালোকে জানে দেখিছে আগৰ পৰাই আমি কিছু সংগ্ৰামী সত্তাত বিশ্বাস কৰা মানুহ আমি অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে বা বিভিন্ন ধৰণে আমি কাম কৰি আছোঁ গোটেইবোৰ আমি এক্টিভিষ্ট আৰু অসম জনতা দলত আল্টিমেটলি গোটেই এই সংগ্ৰামখনৰ লগত জড়িত অত বছৰে আজি 7 বছৰ 10 বছৰৰ পৰা সংগ্ৰামী যিখিনি সতীৰ্থ আছিল আমি সেই একেখিনি কথাকে যে অসমৰ হৈ কিবা এটা কৰিবৰ কাৰণে অসমীয়া মানুহখিনিৰ কিবা এটা কৰিবৰ বাবে অসমীয়া জাতিটোৰ কিবা এটা ভাল হওক বুলি আমি জনতা দলটোৰ গঠিত কৰিছোঁ আৰু জনতা দলৰ যদি আপুনি থিমটো চাই আমাৰ সভাপতি মাননীয় সভাপতি নিৰন্তৰ গোহাঁই ডাঙৰীয়া তেওঁ এগৰাকী এনভাইৰনমেণ্টিষ্ট জানে যে গোটেই বাগজান কাণ্ডত আজি যে কানাডাৰ টিম আহি পেলাই এই জুইকুৰা নুমুৱালে যে নুমুৱাবলৈ বাধ্য কৰালে আচলতে তাত নিৰন্তৰ গোহাঁই ডাঙৰীয়া যথেষ্ট অৱদান আছে তেওঁ তাত প্ৰটেষ্ট কৰিছে কাম কৰিছে আমি সহযোগ কৰিছোঁ তেখেতক গতিকে জনতা দল একচুৱেলি অসম বা উত্তৰ পূব ভাৰতৰ প্ৰথমটো সেউজ দল এইটো গ্ৰীণ পাৰ্টি বুলি কয় গতিকে আমি অসম আৰু নৰ্থ ইষ্টৰ যিখিনি এনভাইৰনমেণ্ট প্ৰাকৃতিক সম্পদ লগতে মানৱ সম্পদ তাৰ ওপৰত আমি কাম কৰিম আৰু গ্ৰীণ পাৰ্টি এটা কনচেপ্ট এতিয়া গোটেই ইউৰোপত যদি চাই আপুনি গোটেই আমেৰিকাত যদি চাই জনতা দল ৰাজনৈতিকভাৱে কাম কাজ নকৰে এতিয়া স্বেচ্ছাসেৱী অনুষ্ঠান হিচাপে কাম কৰি যাব নহয় ডেফিনেটলি যাব আমি ৰাজনৈতিক দল আমি ঠিক স্বেচ্ছাসেৱী সংগঠন নহয় এইকাৰণে সুধিছো আজি স্পষ্ট কৰিব বিচাৰিছো যে জনতা দল ৰাজনৈতিক দল কিন্তু আপোনালোকে সেউজৰ কথা কৈ আছে যে আপোনালোকে পৃথিৱীখন সেউজীয়া কৰাৰ কথা ভাবিছে হয় নহয় তাৰমানে চাব ৰাজনৈতিক দিশবিলাক যদি চাই আজি ৰাজনৈতিক কোনটো বিষয়ত তৰ্কটো আগবাঢ়িছে ৰাজনৈতিক দলবিলাকৰ তৰ্কৰ বিষয়টো কি গতিকে আপুনি যদি চাই যে এনভাইৰনমেণ্ট বা সেউজীয়া বা গোটেই প্ৰকৃতি যিটো আমাৰ নেচাৰ গতিকে নেচাৰৰ ওপৰতে আচলতে গোটেই যুদ্ধখন আপুনি যদি চাই আজি ইৰাকত যদি আমেৰিকাই যুদ্ধ কৰিছে দখল কৰিছে বা কোনোবা সৰু এখন দেশক এটা বস্তু ভাল কৰিছে ইয়াত হিন্দু মুছলমান সাম্প্ৰদায়িকতাৰ কথা আপোনালোকে কোৱা নাই আপোনালোকে অকল সেউজৰ কথা কৈছে সেউজীয়াৰ কথা কৈছে সৃষ্টিৰ কথা কৈছে প্ৰাকৃতিক সম্পদৰ কথা কৈছে আপোনাৰ ওচৰলৈকে আকৌ মই অঞ্জলি আপোনাৰ ওচৰলৈকে আহিছো বিশেষভাৱে মহিলাসকলৰ কথা চৰ্চা হৈ থাকে আপোনালোকৰ দলত মহিলা সবলীকৰণৰ কাৰণে কি ব্যৱস্থাপনা কৰিছে আপোনালোকে আমি মহিলা সবলীকৰণৰ কাৰণে মানে আমি যিখিনি মানে আমাৰ এতিয়া জনজাতি মহিলাখিনি আমি এতিয়া মানে আগতে আমি সব নিজে ঘৰতে কৰিছিলোঁ নহয় বোৱা কটাৰ পৰা আৰম্ভ কৰি বা ছাগলী মুৰ্গী মানে গৰু ছাগলী গোটেইখিনি আমি নিজৰ হাতত আছিলে ন এতিয়া লাহে লাহে বস্তুখিনি লুপ্ত হৈ গৈছে আজি লুপ্ত হৈ যোৱাৰ কাৰণে মানুহখিনি মানে গোটেই মানে কৰ্ম বিমুখৰ দৰে হৈ গৈছে ন তো আমি মানে কি ভাবিছো যদি আমি আমাৰ পাৰ্টিটো যিহেতু আমি সেউজ পাৰ্টি ন সেইকাৰণে আমি এই সেউজ পাৰ্টি বুলি নহয় আমি সেইখিনি বস্তু আমি মানে আনিব বিচাৰিছো আমাৰ মহিলাখিনিৰ মাজত সেইখিনি বস্তু যদি আমাৰ মহিলাখিনিৰ মাজত আমি যদি লৈ আনো ন আমাৰ আগৰ যিখিনি পৰম্পৰা আছিলে আজি বহুত মহিলা এনেকুৱা আছে বহুতে মানে বহুত সমস্যাৰ মাজত পৰি আছে তেনেকৈ আমাৰ শিপিনীবিলাক আছে আজি শিপিনীবিলাকে কিমানখিনি হেৰি কৰিছে তথাপি তেওঁলোকৰ বস্তুবিলাক মানে আমি বাহিৰত আমি হেৰি কৰিব পৰা নাই আমি ভাবিছোঁ যে আমি সেইখিনি বস্তু যেন আমি বাহিৰত লৈ যাব পাৰোঁ তেওঁলোকক আমি আনি মানে তেওঁলোককো কিবা এটা বজাৰ দিয়াৰ কথা কৈছে যে মহিলাসকলে এখন বজাৰ দিয়াৰ কথা আমি চিন্তা কৰিছোঁ পিছত পৰৱৰ্তী পৰ্যায়ত আহিম কিন্তু বন্দীপ দত্ত এতিয়া কথাটো হৈছে যে মহাজোঁট বন্ধনৰ কথা ওলাই আছে 2021 চনৰ বিধানসভা নিৰ্বাচনত আপোনালোকে মহাজোঁট বন্ধনৰ অংশীদাৰী হ'মনে নহ'ম হ'বনে নহয় চাওক আমি অসম জনতা দল এটা স্বতন্ত্ৰ দল হয় লগতে আমি আঞ্চলিক গণমৰ্চাৰ আমি অংশীদাৰী এটা দল আমাৰ যেতিয়া জন্ম হ'ল আৰু আপোনাক কৈ দিছোঁ আঞ্চলিক মৰ্চাৰ লগত আপোনালোকৰ সম্পৰ্ক কি আমি অংশীদাৰী দল আঞ্চলিক গণমৰ্চা মৰ্চাটো হৈছে গতিকে আমি যেতিয়া জন্ম হ'লোঁ আমি জন্ম হোৱাৰ আৰু আমাৰ জন্ম ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ আগত গতিকে আমি বহুত দলৰ ভিতৰত আমি এটা হলো কিন্তু আমি আগতে জন্ম লৈছো না মানে গতিকে আমি জন্ম আন্দোলনৰ পিছতে জন্ম সব সৃষ্টি যদি চাও
কা আন্দোলনৰ আগলৈকে কিন্তু আপোনালোকৰ ৰাজনৈতিক দল সৃষ্টি হোৱা নাছিলে কা আন্দোলনৰ পিছতে কা আন্দোলনৰ পটভূমিক লৈ সৃষ্টি হোৱা দল নহয় হয় ডেফিনেটলি যে আমাৰ সময়টো কা আন্দোলনৰ লগত জড়িত কিন্তু বিষয়টো কেৱল কা নহয় কা হয় ডেফিনেটলি কা এটা যিহেতু সেইকাৰণে মই কৈ দিছোঁ যে আমি হ'লোঁ সেউজ দল আৰু আঞ্চলিক গণমৰ্চাত আমি কিয় গ'লোঁ আঞ্চলিক গণমৰ্চাত এই কাৰণেই গৈছোঁ যে তাত এটা নেতৃত্ব আছে তাত অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ নিচিনা এটা সবল নেতৃত্ব দিব পৰা এজন নেতা আছে আৰু আঞ্চলিক গণমৰ্চাৰ কিছুমান তেওঁলোকে কাৰ মুভমেণ্টটোৰ লগত গণমৰ্চাই যথেষ্ট আপোনালোকে যেনে সবল দলে তেওঁলোকে মাত মাতি আছে আন্দোলন কৰিছে গতিকে সেই জাতীয় যিখিনি সমস্যা আছে সেইখিনি গণমৰ্চাৰ লগত আছে গতিকে আমি চামিল হৈছোঁ তাত শক্তিটো বৃদ্ধি কৰিছোঁ কাৰণ এইবাৰ আমি ঐক্যবদ্ধভাৱে সংগ্ৰাম জনতা দল মহাজোঁট বন্ধনত ডেফিনেটলি কাৰণ চাওক গণমৰ্চাই আমি সেইকাৰণে কৈ দিছোঁ যে কংগ্ৰেছ ইউডিএফৰ মিত্ৰতাক লৈ আপোনালোকৰ প্ৰশ্ন নাই নাই চাওক সেইটোতো কংগ্ৰেছ আৰু ইউডিএফে জানিব যে তেওঁলোকৰ মিত্ৰতাক লৈ কি প্ৰশ্ন আছে বা নাই কিন্তু আমি এজন সাধাৰণ নাগৰিক হিচাপে মই এজন সাধাৰণ নাগৰিক হিচাপে ক'ম আমি বিচাৰোঁ যে যি সাম্প্ৰদায়িক যি দলে এতিয়া আমাক ৰাইজক মানে বিভ্ৰান্তিত পেলাইছে এজিপি বিজেপি গোটেইখিনি তেওঁলোকৰ গোটেই এলিখিনি তেওঁলোকে যি ধৰণৰ কাম কৰি আছে এই মানুহখিনিক প্ৰথমে আমি গুচাই ল'ব লাগে এই মানুহখিনিক আমি প্ৰথমে গুচাই ল'ব লাগে আমি হত্যাকাৰী কিছুমানকতো আৰু শাসনৰ গাদীত আমি বহাই থৈ দিব নোৱাৰোঁ সেই মানুহখিনিক আমি গুচাই ল'ব লাগে তাৰ কাৰণে যি কৰিব লাগে আমি চব কৰিব লাগে হত্যাকাৰী বুলি কোনবিলাকক আপুনি হত্যাকাৰী বুলি ভাবে আজিৰ তাৰিখত হত্যাকাৰী শব্দটো যেনেকৈ ওলাইছে মানুহে আত্মহত্যা কৰাটোকে মই হত্যাকাৰী বুলি কওঁ আপুনি যদি চাই যে দেশৰ অৰ্থনীতি ইমান বেয়া যে মানুহে আত্মহত্যা কৰিছে আৰু আত্মহত্যা কৰাৰ যিবোৰ কাৰণ যিবোৰ ৰিজন বা ক'ৰবাত ৰেপ কৰিছে ক'ৰবাত সিদিনা দেখিছোঁ যে সাংবাদিক বন্ধু আমাৰ দুজনকৈ সাংবাদিক বন্ধু প্ৰহাৰ কৰিলে এজনৰ মৃত্যু ঘটিলে গতিকে সংবাদকৰ্মীৰ অসমত সংবাদকৰ্মীক ভাবুকি দি তেওঁক মাৰধৰ কৰা আৰু মৃত্যু ঘটোৱা এইটো সাধাৰণ কথা নহয় গতিকে আমি হত্যাকাৰী বুলি নকয় আমি কি বুলি কওঁ অপেনলি কৈছোঁ হত্যাকাৰী নিশ্চয়কৈ সময়ত গম পোৱা যাব মই অঞ্জলি দৈমাৰী আকৌ আপোনাৰ ওচৰলৈকে আহিছোঁ যে কি ভাবে যে আমাৰ অসমৰ মহিলাসকল কোনবিলাক কাৰণত পিছ পৰি থকা বুলি ভাবে যেনেকৈ আপুনি মহিলাসকলক প্ৰতিনিধিত্ব কৰি আছে আৰু আঞ্চলিক মৰ্চাৰ আপোনালোকে এটা অংশীদাৰী সহযোগী দল হিচাপে কাম কৰি আছে কি ভাবে যে মহিলাসকলক লৈ কেনেধৰণে ৰাজনীতি কৰি থকা বুলি ভাবে আৰু এইবিলাক কেনেকৈ ধৰণে আপোনালোকে সমাপ্ত কৰিব মই ভাবোঁ আমাৰ মহিলাখিনি আচলতে মেইনলি মানে যিখিনি তেওঁলোকৰ যিখিনি কৰ্ম নিজৰ যিখিনি কৰ্ম আছে ন সেই কৰ্মখিনি মানে লৈ মই ভাবোঁ যে তেওঁলোকে সেই কৰ্মখিনি দিয়ে আমি আগুৱাই লৈ যাব লাগে মানে তেওঁ নিজৰ যে অকল যে তেওঁ গভৰ্ণমেণ্ট চাকৰি কৰিছে বা কোম্পানীত কাম কৰিছে যে সেইটোৱেই নহয় আমাৰ মহিলাখিনি এনেকুৱা বহুত মহিলা আছে নিজৰ নেকি যিটো নেকি কিছুমানে নিজৰ বোৱা কটা কৰিব জানে বহুত ধৰণে বহুতো নিজৰ মানে কৰিব পাৰে যিখিনি কেপাচিটি আছে ন সেইবিলাক কিছুমানে মানে প্ৰকাশ কৰিব পৰা নাই কিছুমানে সেই বস্তুবিলাকো তাৰমানে আমি ওলাই আনিব বিচাৰিছোঁ মানে সমাজৰ মাজত ওলাই আনিব বিচাৰিছোঁ এনেকুৱা মই বহুত জনজাতি গাঁৱত মই এতিয়া ঘূৰিলোঁ মই নিজৰ এতিয়ালৈকে মানে মই বেলেগ বুলি নকওঁ মই এতিয়া মানে কামৰূপ ডিষ্ট্ৰিক্টৰ ভিতৰতে বহুত মহিলাক মই তেনেকৈ লগ পাইছোঁ আৰু এনেকৈ সোমাইছোঁ গাঁওবিলাকত অলপ ভিতৰে জেগাবিলাকত এনেকৈ লৈছোঁ যে তেওঁলোকে কৈছে আমাৰ ইয়ালৈকে একো সুবিধা আহিয়ে পৰা নাই আমাক এনেকুৱা কোনো মানুহ আহি আমাক আজিলৈকে সোধা নাই যে আমি কি কৰিম আমি কি কৰিলে আমি অলপমান আগুৱাই যাব পাৰিম তেনেকৈ মই মানে তেওঁলোকৰ লগত আলোচনা কৰিছোঁ মই বন্দিত মই আকৌ আপোনাৰ ওচৰলৈকে আহিম আপোনালোকক বিজেপিক প্ৰতিহত কৰাৰ বাবে পৰিকল্পনা কৰিছে পোনপটীয়াভাৱে নক'লেও বুজিছে বা মই বুজিছোঁ কিন্তু আপোনালোকৰ এই শক্তিসমূহ একত্ৰীকৰণ নহ'লে বিজেপিয়ে জানো ইয়াক মাইলেজ দিয়াৰ বাবে আপোনালোকে সৃষ্টি কৰি দিয়াৰ দৰে নহ'ব জানো ক'ৰবাত জনসাধাৰণৰ প্ৰশ্ন কৰে আজিকালি যেনেকৈ আমিও সাংবাদিক মানুহ যে যিমান সংখ্যক দল সংগঠনৰ সৃষ্টি হ'ল এই সংগঠনসমূহ একত্ৰীকৰণ নোহোৱাৰ বাবে বিজেপিয়ে ইয়াক পৰিকল্পিতভাৱে কিছুমান দল সৃষ্টি কৰাৰ দৰে হৈছে বুলি প্ৰশ্ন কৰে আৰু যাৰ ফলস্বৰূপে বিজেপিয়ে 21 চনৰ বিধানসভা নিৰ্বাচনৰ সেই মেজিক নাম্বাৰটো পাবলৈ বেছি কুণ্ঠাবোধ নহয় হয় নহয় এইটো এটা কথা হয় চাব মই আপোনাক কথা এটা কৈছোঁ যে মোৰ লগত আমাৰ সাধাৰণ সম্পাদিকা বাইদেউ আছে অঞ্জলি ব্ৰহ্ম ডাঙৰীয়ানী এগৰাকী প্ৰেক্টিকেলি কাম কৰা মানুহ মই যিমান দূৰ পাইছোঁ বাইদেউক যিমান দূৰ ওচৰৰ পৰা পাইছোঁ আপুনি তেখেতৰ কথা তেখেতৰ ভাৱভংগীমাত জানিব এইখিনি মানুহে বহু বছৰ গ্ৰাউণ্ডত কাম কৰিছে সাধাৰণ মানুহৰ লগত কাম কৰিছে এগৰাকী সাধাৰণ মানুহ হিচাপে নিজেও কাম কৰিছে গতিকে কথাটো হ'ল কি যে এইবাৰ কিন্তু বিজেপিৰ বিৰুদ্ধে কোনোবা দল বা সংগঠন নহয় বিজেপি আৰু এই সাম্প্ৰদায়িক চিন্তাৰ মানুহখিনিৰ বিৰুদ্ধে অসমৰ সাধাৰণ মানুহ জাগি উঠিছে সাধাৰণ মানুহে একোজন নেতা হিচাপে নিজকে থিয় কৰিছে আৰু এইটো সত্য
বিজেপিক এইবাৰ কোনোবা দলে বগৰাই দিব বা কোনোবা সংগঠনে বিজেপিৰ যিখিনি কৰ্মী আছে এই কৰ্মীখিনিৰ কাৰণে লাভান্বিত হৈছে আপোনালোকৰ আঞ্চলিক শক্তি বহুতটা সৃষ্টি হৈ যোৱাৰ পিছত একত্ৰীকৰণ হোৱা নাই মোৰ প্ৰশ্নটো এইটো আছে যে একত্ৰীকৰণ হোৱাৰ ফলত বিজেপিক এটা লাভান্বিত কৰা নহ'ব জানো না এইটো কথা আপোনাৰ সত্য যে যদি আমি এফালে বিজেপি বা গোটেই তেওঁলোকৰ লগত RSS আছে এটা সুসংগঠিত এটা সংগঠন চৰকাৰ তেওঁলোকৰ প্ৰশাসন তেওঁলোকৰ yes আৰু এইফালে আমি বহুকেইটা দল আছো বহুত সংগঠন আছো হয় কথাটো সঁচা গতিকে একত্ৰীকৰণ সেইকাৰণে মই কৈছোঁ যে আমি ঐক্যবদ্ধভাৱে এই সংগ্ৰামখন কৰিব লাগিব আৰু আজিয়ে এই নৱেম্বৰ মাহৰ আজি মাজতে আমি কৈ দিব নোৱাৰোঁ যে মানুহখিনি ঐক্যবদ্ধ নহ'ব কথা চলি আছে নেতাসমূহৰ মাজত কথা চলি আছে সাধাৰণ ৰাইজৰ মাজত কথা চলি আছে গতিকে মই ভাবোঁ যে এইবাৰ এনেকুৱা এটা ঘটনা ঘটিব যে মানুহে শেষলৈ লাহেকৈ সকলোৱে একত্ৰীকৰণ হ'ব মই প্ৰবল বিশ্বাসী আৰু মহাজোটবন্ধনো হ'ব আৰু সকলোৱে আজি তাৰিখলৈকে এতিয়া এটা ডাঙৰ প্ৰশ্ন হৈছে আছুৰ নেতৃত্বত গঠন হোৱা ৰাজনৈতিক দল আৰু ৰাইজৰ দলে যেনেধৰণে মাইলেজ পাইছে জনতা দলে পোৱা নাই সেইকাৰণে সভাপতি সম্পাদকক লৈ আহিছোঁ কি ভাবে যে আপোনালোকতকৈ পিছত জন্মগ্ৰহণ কৰা ৰাইজৰ দল আৰু AJP নহয় নহয় প্ৰেক্ষাপটটো চাব লাগিব যে প্ৰথম কথাটো হৈছে কি যে ডেফিনেটলি তেওঁলোকে এটা ডাঙৰ সংগঠনৰ পৰা জন্ম হোৱা দল AJPৰ জন্ম সদৌ অসম ছাত্ৰ সন্থাৰ পৰা হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৌৰসত ৰাইজৰ দল গঠিত হৈছে তেতিয়াহ'লে আপোনালোকে হয় ৰাইজৰ দলৰ তাত যাব লাগে নহ'লে AJPৰ তাত নগৈ জনতা দল কিয় গঠন কৰিলে তাকে ক'লো আমি আগতে হ'লো যে সেইদিনা ৰাইজৰ দল আৰু AJP গঠিত হোৱা নাছিল গতিকে গণমৰ্চা আছিল গতিকে আমি গণমৰ্চা নেতৃত্বৰ লগত কথা পাতিছোঁ আগতেই কথা পাতিছোঁ আৰু আমি কৈছিলোঁ যে আমি মৰ্চাত আহিব লাগে আমাকো এটা নেতৃত্বৰ প্ৰয়োজন আমি বহুখিনি সংগ্ৰামী মানুহ আছোঁ আমি কিবা এটা কৰিব লাগে তো তেতিয়া এটা কথা ওলাল যে ঠিক আছে আমি এটা যদি দল কৰোঁ তেতিয়াহ'লে আমি মৰ্চাৰ অংশীদাৰী হিচাপে কাম কৰি যাব পাৰিম তাৰপিছত ৰাইজৰ দলো হৈছে তাৰপিছত AJPও হৈছে আৰু ভাল হৈছে মই ৱেলকামিঙে দিছোঁ মোক যদি আপুনি পাৰ্চনেলি সোধে কাৰ্যকৰী সভাপতি জনতা দলৰ হিচাপে মই ভাবোঁ যে বহুকেইখন মঞ্চ হ'লে একফালে বিভক্ত হোৱাৰ নিচিনাও হয় কিন্তু মঞ্চ হ'লে এইটো হয় যে মানুহে এতিয়া এটা দলে কিমান দূৰ আগুৱাব গতিকে বহুতে যদি একেলগে আগবাঢ়ে শেষত আমি একেলগে একলগ হ'ম এটা যেনেকৈ আমি যেতিয়া গাঁৱত মেজি জ্বলাওঁ সৰু 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 মেজি 7টামান জ্বলাওঁ এটা ডাঙৰকৈ মেজি জ্বলাওঁ গতিকে আমি ধৰি ল'লোঁ যে আমি সৰু 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 মেজি কোনোবা এটা ডাঙৰ কোনোবা এটা সৰু লাষ্টত ডাঙৰকৈ আমি এটা মেজি জ্বলাম আৰু সেই মেজিৰ জুইত আমি সেই উত্তাপটো ল'ব আৰু সেইটো অসমীয়া জাতীয় উত্তাপ হ'ব অসমীয়া মানুহৰ উত্তাপ হ'ব আৰু এই উত্তাপত সাম্প্ৰদায়িক দল চবকে আমি উফৰাই পেলাম অসমৰ পৰা নিশ্চয় সেয়া সময়ত ক'ব বা ৰাইজে ক'ব কিন্তু আজি তাৰিখত এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে যে প্ৰতিদিনেই ৰাজনৈতিক দল এতিয়া বাৰু স্থবিৰ হৈ পৰিল এতিয়া লকডাউনৰ শিথিলতাও হৈছে BTC নিৰ্বাচনত আপোনালোকৰ কিবা ভূমিকা আছে নেকি জনতা দলৰ নাই আমাৰ দলীয় কোনো ভূমিকা নাই আমি তাত তেনেকৈ অংশগ্ৰহণ কৰা নাই কিন্তু আমাৰ দলীয় কৰ্মীসকল আছে আমি এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ সকলোলৈ যে যিজন যোগ্য ব্যক্তি যি দলৰে নহওক এইবাৰ ৰাজনীতিটো তেনেকুৱা হ'ব লাগে যে যোগ্য ব্যক্তিজনক আমি সন্ধান কৰিব লাগে আৰু সেই যোগ্য ব্যক্তিজনক আমি সহায় কৰিব লাগে কথাটো অলপ তেনেকুৱা গতিকে আমি সেনেকুৱা কথা এটা মেছেজ এটা দিছোঁ মই আকৌ আপোনাৰ ওচৰলৈকে আহিছোঁ আপোনালোকৰ লক্ষ্য উদ্দেশ্য বুলি যদি মই সুধোঁ যে বৰ্তমান প্ৰেক্ষাপটত আপোনালোকৰ লক্ষ্য উদ্দেশ্য কি ৰাখিছে জনতা দলৰ এতিয়া লক্ষ্য উদ্দেশ্য বুলি ক'বলৈ গ'লে মইতো বিশেষকৈ বেছিভাগ মানে মই মহিলাখিনিৰ কথাই চিন্তা কৰিছোঁ আৰু যে মহিলাখিনি আজি যেনেকৈ ভাবে আমি মানে বহুত নিৰাপত্তাহীনতাত আমি ভুগি আছোঁ কোনবিলাক কাৰণত বহু কাৰণ আছে যেনেকৈ আজি মোৰ ছোৱালী আছে মোৰ ছোৱালী যদি যেতিয়া ক'ৰবাত ওলাই যায় ন কেতিয়া ঘূৰি আহিব এনেকুৱা এটা মানে ভয় মানে এনি টাইম লাগি থাকে ন তো এই এনেকুৱা ধৰণৰ বহুত নিৰাপত্তাহীনতাত বহুতো মানে মহিলাই হওক ছোৱালী হওক মানে ভুগি আছে তো আমি ভাবোঁ যে প্ৰত্যেকজনী মহিলাকে বা ছোৱালীকে আমি যেন মানে নিজৰ হেৰিত মানে আগুৱাই যাবৰ কাৰণে বা হেৰি কৰিবৰ কাৰণে নিজক বচাবৰ কাৰণে যেন তেওঁলোকক মানে আমি আৰু অলপমান সাহস দিব পাৰোঁ ঠিক তেনেকৈ ধৰণৰ আমাৰ ফালৰ পৰা মানে আমি কিছুমান ব্যৱস্থা আমি ল'ম বুলি মানে ভাবিছোঁ আৰু মহিলাখিনিৰ কাৰণে আৰু মোৰ ফালৰ পৰা মহিলাখিনিৰ কাৰণে মই বিশেষকৈ বেছি চিন্তা কৰিছোঁ আৰু যিসকল মহিলা বহুত পিছ পৰি আছে তেওঁলোককো আগুৱাই অনাৰ কাৰণে তেওঁলোককো কাৰণে আমি এখন মানে তেওঁলোকে যে নিজৰ ইনকামেৰে বা নিজৰ এৰিয়েদি মানে চলিব পাৰে আমাক তেনেকুৱা এখন সমাজ লাগে মহিলাখিনিৰ কাৰণে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ কথা কৈছে মই মন্ত্ৰী দত্তক দেখি থাকোঁ প্ৰতিটো ক্ষেত্ৰতে সংগ্ৰাম কৰি থাকে সংগ্ৰাম কৰি এতিয়া ৰাজনৈতিক দলৰ পিনে আগবাঢ়িছে 2021 চনত আপোনাৰ সপোন কি মোৰ সপোন এখন সৰ্বাংগ সুন্দৰ ভাল সামাজিক ব্যৱস্থা আৰু অসমৰ প্ৰতি সপোনটো হ'লে এটা বিৰাট ডেভেলপ এটা জাতি এটা ৰেচ
এখন সুন্দৰ অসমীয়া সমাজ আৰু আমি এটা ডেভেলপ আমি কালচাৰ জাতি এটা আছিলোৱেই মাজতে আমি কিছুমান মানে হেৰি কথাত ফচি পেলাই আমাৰ গোটেই আমি ফচি গ'লোঁ জাতিটো গতিকে এটা উন্নত জাতিটো প্ৰতিজন অসমীয়াৰ সপোন এজন ভাল মানুহ ভাল নাগৰিকৰ যিটো সপোন মোৰো তেনেকুৱা এটা সপোন 21 বিধানসভা নিৰ্বাচনত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব হয় কৰিম কিমানটা সমষ্টি নিৰ্বাচন সেইটো এতিয়াও আমি কিমান শক্তিশালী হৈছে আপোনালোকৰ হৈছে কেইবাখনো জিলাত হৈছে এটা সৰু দল হিচাপে আৰু কৈছোঁ যিহেতু আমি গণমৰ্চাৰ অংশীদাৰী দল গতিকে আমি সকলোৱে মিলিজুলি কামবিলাক কৰি আছোঁ আমাৰ ৰবিবাৰে ডিব্ৰুগড়ত আমাৰ এখন দলীয় সভা এখন আছে আমি কেইবাখনো জিলাত শিপাইছোঁ দল হিচাপে গুৱাহাটীতো আমি কিছুদিন আগতে কিবা কিবি কাৰ্যসূচী লৈছিলোঁ বাইদেউৰ নেতৃত্বত যথেষ্ট সবল কাৰ্যসূচী তেখেতে লৈছে গতিকে চাওঁ দেখা যাওক গতিকে আগুৱাই যাম নিশ্চয়কৈ শূন্যৰ পৰা আৰম্ভ কৰিছে আপোনালোকৰ এই যাত্ৰা নিশ্চয়কৈ আপোনালোকৰ শুভ হওক আৰু এটা প্ৰশ্ন কৰিম বিশেষভাৱে যিহেতুকে আপোনালোকৰ সমাজখনক নেতৃত্ব কৰে আৰু সদৌ অসম ছাত্ৰ সন্থাই আমাৰ সমাজখনক নেতৃত্ব লোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ভূমিকা আছে কিন্তু বৰ্তমান সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদকগৰাকীয়ে এটা অভিযোগ আনিছে যে লুৰিণজ্যোতি আৰু দীপাংকৰ নাথৰ মতে আছুৰ নেতৃত্ব চলে যাৰ 5 বছৰ যাৰ বাবে তেখেতে পদত্যাগ কৰিছে এই কথা আপুনিও জানিছে আপুনিও শুনিছে এতিয়া আছুৰ দুলীয়াজনত অধিৱেশন হ'ব গৈ আছে গতিকে আপোনালোকক একত্ৰীকৰণ কৰাৰ কথা কৈ আছে গতিকে এজেপিও ক'ৰবাত নহয় ক'ৰবাত এই ধৰণৰ অভিযোগসমূহে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ আদৰ্শগতক বাধা নিদিব জানো কিন্তু লুৰিণজ্যোতি গগৈয়ে কৈছে এয়া ভিত্তিহীন অভিযোগ এয়া পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব বা এই অভিযোগ ভিত্তিহীন বুলি কৈছে ৰাজনৈতিক গণ পোৱা বুলি কৈছে এতিয়া 23টা বসন্ত অতিক্ৰম কৰিছিলে সৈয়দ মনোৱাৰ হুছেইনে আৰু তেখেতে কাৰ্যকৰী কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আছিল এই কথা আপুনি জানে গতিকে আপোনালোকৰ ক'ৰবাত চিন্তাটোত ক'ৰবাত এতিয়া বাধা অহাৰ দৰে হোৱা নাই জানো যেনেকৈ আপোনালোকে এটা আঞ্চলিক শক্তিৰ কথা চিন্তা কৰিছে বা প্ৰতিখন মানুহে আঞ্চলিক শক্তিৰ কথাই চিন্তা কৰি আপোনালোকে কাম কাজ কৰি আছে সেইকাৰণে মই প্ৰশ্নটো কৰিছিলোঁ চাওক প্ৰথম কথাটো সদৌ অসম ছাত্ৰ সন্থা এটা জাতীয় সংগঠন এটা জাতীয় সংগঠনৰ যিটো মৰ্যাদা সেই মৰ্যাদাটো বচি থকাটো প্ৰতিজন অসমীয়াই বিচাৰে ময়ো বিচাৰোঁ এজন অসমীয়া হিচাপে বিচাৰোঁ ৰাজনৈতিক দল এটাত আছোঁ বুলি বা ৰাজনৈতিকভাৱে অলপমান এক্টিভ বুলিয়ে মই কোৱা নাই যে এজন অসমীয়া ডেকা মানুহ হিচাপে মই বিচাৰোঁ যে জাতীয় সংগঠনবিলাক থাকিব লাগে তেওঁলোকে নিজৰ সত্তাটো বচাই থাকিব লাগে এই মনোৱাৰ হুছেইন ডাঙৰীয়াৰ কথাখিনি মই মিডিয়াতে দেখিছোঁ যে তেখেতে অভিযোগ প্ৰতি অভিযোগ চলি আছে মই ভাবোঁ যে এইবোৰ নিষ্পত্তি কৰিব লাগে আৰু লুৰিণজ্যোতি ডাঙৰীয়া যিহেতু তেওঁ এজন সম্পাদক সদৌ অসম ছাত্ৰ সন্থা তেওঁ যথেষ্ট অভিজ্ঞ অংকৰ মানুহ গণিতৰ মানুহ তেওঁ অংক খুব ভালকৈ জানে ৰাজনৈতিক অংকও জানে গতিকে মই ভাবোঁ যে দীপাংকৰ নাথ ডাঙৰীয়া আৰু লুৰিণজ্যোতি ডাঙৰীয়া আৰু মনোৱাৰ হুছেইন ডাঙৰীয়া তেওঁলোকে কথা বতৰা পাতি আৰু এজেপিত যিখিনি মানুহ আছে বসন্ত ডেকাৰ নিচিনা মানুহ আছে ভাল মানুহ বসন্ত ডেকা ছাৰ আছে অদীপ ফুকন ডাঙৰীয়া আছে প্ৰদীপ দাহঁতে আছে গতিকে মই ভাবোঁ যে এই কথাবোৰ নিষ্পত্তি কৰিব লাগে গণদীপ ওলামে নিশ্চয়কৈ এয়া বাৰ্তা মই আপোনাৰ জৰিয়তে দিলোঁ কিন্তু পৰৱৰ্তী পৰ্যায়ত এয়া গণ অভিৱৰ্তনৰ পিছত বা আপোনালোকৰ গণ অভিৱৰ্তনৰ পিছত যদিহে আপোনালোকৰ দলৰ বা যিহেতুকে আপোনালোক দুজনে এতিয়া বৰ্তমান আছে যদিহে বিচাৰে বা ৰাইজে বিচাৰে বা আপোনালোকৰ বিষয়ববীয়াসকলে বিচাৰে তেতিয়াহ'লে আপোনালোকে AIDF আৰু কংগ্ৰেছৰ লগতো মহাজোঁট বন্ধনত থাকিবলৈ আপোনালোকৰ মানে বিজেপি প্ৰতিহত কৰাৰ বাবে এজিপি আৰু বিজেপি আৰু BPF-ক প্ৰতিহত কৰাৰ বাবে আপোনালোকে মহাজোঁট বন্ধনত অংশগ্ৰহণ কৰাৰ বাবে সাজু তাত দুটামান কথা আছে এই মুহূৰ্তত আমি আঞ্চলিক গণমৰ্চাৰ অংশীদাৰী গতিকে যিখিনি ৰাজনৈতিক মানে যিখিনি আমি মিল হ'ব আমাৰ গতিকে সেইখিনি অলপ গণমৰ্চাৰ মুখ্য আহ্বায়ক অজিত ভূঞা ডাঙৰীয়া আছে গতিকে তেখেতৰ লগত আলোচনা মৰ্মেই হ'ব আৰু তেখেতসকলে অলৰেডি কিছুমান সিদ্ধান্ত লৈছে আলোচনা কৰিছে আৰু আমাৰ গোটেইখিনি কথা গণতান্ত্ৰিকভাৱে আলোচনা হয় গতিকে এইখিনি সময়তহে ক'ব পৰা যাব মই খালি এটা কথাই ডাঠি ক'ব পাৰোঁ যে সাম্প্ৰদায়িক শক্তি যি এতিয়া আমাৰ ৰাজনৈতিকভাৱে আমাক দখল কৰিছে গোটেই অসমখন এই সাম্প্ৰদায়িক শক্তিটোক আমি প্ৰতিহত কৰিব লাগে নিহত কৰিব লাগে আৰু এটা কথা কৈছোঁ দেই সাম্প্ৰদায়িক শক্তি বুলি কওঁতে এতিয়া চাব বিজেপিৰ অসমতনো কৰ মানুহ আছে অসমীয়া মানুহখিনিয়ে আছে আজি যদি অঞ্জলি ব্ৰহ্মই চিন্তা কৰিছে যে তেখেতৰ ছোৱালীজনী বাহিৰত গ'লে তেখেতৰ এজন মাক হিচাপে চিন্তা হয় কিয় বিজেপি নেতৃত্বত থকা মানুহগৰাকীৰ সেই চিন্তাটো নহয় নেকি ডেফিনেটলি হয় গতিকে সাম্প্ৰদায়িক চিন্তাটোক আমি বাহিৰ কৰিব লাগে এনে এইটো কোনো ৰাজনৈতিক কথা নহয় এতিয়া বৰ্তমান সমাজখন আমি খুব বেয়া অৱস্থাত আছোঁ গোটেই পৃথিৱীখনে বেয়া অৱস্থাত আছে গতিকে কথাটো হ'ল কি আমি অসমীয়া জাতি হিচাপে আগবাঢ়িব লাগে বিজেপিটো যিখিনি মানুহ আছে বা এজিপিটো যিখিনি মানুহ আছে
যিখিনি কৰ্মী আছে মই নেতাখিনিৰ কথা ক'ব নাজানো নেতাখিনি সদায় সুবিধাবাদী মানুহখিনিক ঠগাই পেলাই এটা নিজৰ পজিশ্যন বনাবৰ বাবে তেওঁলোকে নেতৃত্বটো লয় বেছিভাগ এই ডাঙৰ ডাঙৰ ৰাজনৈতিক দলবিলাকত যিখিনি কৰ্মী আছে সাধাৰণ কৰ্মী আছে যাৰ মূৰৰ ওপৰত উঠি পেলাই মানুহবোৰে এটা এটা নেতা হয় বিয়োগম তেওঁলোকে কৰাপশ্যন কৰে এই কৰ্মী এই মানুহখিনিয়ে চিন্তা কৰক যে আমি কি বিচাৰোঁ মই মোৰ সমাজখনৰ কাৰণে মোৰ গলিটোৰ কাৰণে কি বিচাৰোঁ মোৰ অঞ্চলটোৰ কাৰণে কি বিচাৰোঁ মোৰ পৰিয়ালটোৰ কাৰণে কি বিচাৰোঁ এইভাৱে আগবাঢ়ো মই বিজেপি কৰ্মীখিনিকো একদম আহ্বান জনাইছোঁ আপোনালোকে চিন্তা কৰক এতিয়া কাৰণ সমাজখনৰ সুৰক্ষাৰ কথা আছে আপোনালোকে সেউজ পৰিৱেশৰ কথা কৈছিলে হয় আমাৰ অনুষ্ঠানৰ সময়ও কমি আহিছে সেউজ পৰিৱেশ আপোনালোকৰ কি পৰিকল্পনা আছে যে আমি অসমখন বা ভাৰতবৰ্ষখন সেউজ কৰিম কি পৰিকল্পনা লৈ আগবাঢ়িব যেনেকৈ এইটো এটা বহুত ডাঙৰ কথা যে ভাৰতবৰ্ষত এতিয়ালৈকে সেউজৰ নামত প্ৰকৃতিৰ নামত এটা ৰাজনৈতিক তৰ্ক হোৱাই নাই মানে এটা স্বেচ্ছাসেৱক সংগঠন বুলি ধৰি লৈ যে বৃক্ষৰোপণ কৰিছে বা এইখিনিতে সমাপ্ত বুলি ধৰি লৈছে নহয় এটা ৰাজনৈতিক তৰ্ক হ'ব লাগিব আপুনি যদি আজি অসমৰ বাগজানত ইমান দূৰ যে জুই লাগিলে যে তাৰ আচল মূলত কাৰণটো কি যে আমাৰ প্ৰাকৃতিক সম্পদ ধ্বংস হৈছে তাত আৰু সেই প্ৰাকৃতিক সম্পদ যে আহৰণ কৰিছে যি অইল আমাৰ অইলে যে তেলবোৰ উলিয়াই লৈ গৈ আছে তাৰ পৰা আমাৰ লাভ কি হৈছে আৰু লোকচান কি হৈছে এইবোৰ আমি চাব লাগিব গতিকে সেই বিষয়ে আমি তৰ্কত আমি মজিয়াত আনিব খোজো অকল গছপুলি ৰোপণ কৰাই নহয় পাহাৰ পৰ্বত ভাঙি আছে ব্ৰহ্মপুত্ৰৰ ওপৰত অত্যাচাৰ চলি আছে বাঘজানৰ কথা ক'লে এই সমূহৰ ওপৰত আপোনালোকে চিন্তা কাৰণ প্ৰাকৃতিক সম্পদৰ লগত মানৱ সম্পদটো ওতপ্ৰোতভাৱে জড়িত আপুনি যদি পৃথিৱীৰ জন্মটোৱে চাই প্ৰকৃতি আৰু মানুহ আমি যে আধুনিক জীৱ আমি আধুনিক মানুহ আধুনিক মানুহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আপুনি অক্সিজেন ল'বই লাগিব এনেকুৱাতো কোনো কথা নাই যে 1 কিলো অক্সিজেন আপুনি দোকানৰ পৰা কিনি নিব অক্সিজেনখিনি আপুনি ল'বৰ কাৰণে এডাল গছ আপোনাক লাগিলে গছডাল লাগিলে আকৌ গছডাল নাকাটিবলৈ আপুনি ব্যৱস্থাটো কৰিব লাগিব গোটেই কথাখিনি মিক্স হৈ আছে নিশ্চয়কৈ মনিবদত্ত আপোনাৰ ওচৰলৈকে আহিম আৰু পৰৱৰ্তী পৰ্যায়ত আজিৰ অনুষ্ঠানত সময়সীমা কমি আহিছে এখন অঞ্জলি ব্ৰহ্মৰ ওচৰতে আহিছোঁ যে যিহেতুকে আপুনি এগৰাকী গৃহিণীও যেটো ব্যক্তিগতভাৱে কম বেছি পৰিমাণে জানো বন্দীপদাৰ জৰিয়তে গম পাইছোঁ যে বস্তুৰ অত্যাধিক মূল্য বৃদ্ধি এই প্ৰসংগত কি ক'ব মূল্য বৃদ্ধিৰ কথা আৰু কি ক'ম আৰু মানে মূল্য বৃদ্ধিৰ কাৰণে আৰু মানে বহুত সমস্যা হৈছে আৰু সেইটোৱে কথা আৰু বহুতৰ মুখত বহুত ধৰণৰ সমস্যাৰ কথা শুনো এতিয়া আমি মূল্য বৃদ্ধিৰ কথাটো মানে কেনেকৈভাৱে মানে আগবঢ়াই লৈ যাওঁ আমি ভাবি পোৱা নাই তাৰ মানে কি হিচাপে ল'ম সিদ্ধান্তবিলাক এতিয়াতো বাঢ়ি গৈয়ে আছে বস্তুবিলাক এটা সব বস্তুতে আমি ধৰ্ণা দিব লাগে সব বস্তুতে আন্দোলন কৰিব লাগে আজিতো এনেকুৱা হৈছে আন্দোলনে কৰি আছো তথাপিতো বস্তুবিলাকৰতো কোনো খাল সলনি হোৱা নাই বৰঞ্চ আৰু বাঢ়িয়ে গৈ আছে কিন্তু আমি ধৰ্ণা দিয়া মানে ধৰ্ণা দিয়ে আছো আন্দোলন কৰা মানে আন্দোলন কৰিয়ে আছো মানে আন্দোলনৰ ধৰ্ণাই মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰে মই সেইকাৰণে সুধিছোঁ যে যি সেউজ কৰাৰ কথা কৈছে এই সেউজ কৰাৰ কথা বন্দীপদত্ত নিশ্চয়কৈ কৃষকসকলৰ কথাও পৰিকল্পনা থাকিব কাৰণ সেউজ কৰাৰ বা সেউজ বিপ্লৱটো ইমান সহজ নহয় শেষত বন্দীপদত্ত কি জনাব আমাৰ অনুষ্ঠান চাই থকা দৰ্শকসকলক জনতা দলৰ পৰা মই বিদায় ল'ব লাগিব মই অসম জনতা দলৰ পৰা এইটোৱে আহ্বান দিব খোজোঁ অসমৰ প্ৰতিজন নাগৰিকক প্ৰতিজন সুস্থ নাগৰিকক যে আপোনালোকে ৰাজনীতিটো ৰাজনৈতিকভাৱে নাচাব ৰাজনীতি এটা প্ৰেক্ষাপট ৰাজনীতি ঘৰৰ পৰা আৰম্ভ হয় গতিকে এখন সুস্থ সমাজ এটা প্ৰগতিশীল অসমীয়া জাতি গঢ়িবৰ বাবে যি কৰিব লাগে সেইখিনি আপোনালোকে আগবাঢ়ি আহক প্ৰতিগৰাকী মাতৃয়ে প্ৰতিজন পিতৃ আৰু প্ৰতিজন শিক্ষকে ডক্টৰ APJ আব্দুল কালামে কৈছিল যে সমাজ এখন গঢ়িব লাগিলে মাতৃ পিতৃ আৰু শিক্ষক এই তিনিজন মানুহৰ গুৰুতৰ ইয়াত ৰোল আছে তেওঁলোকৰ কাম আছে কাৰ্য তেওঁলোকে কৰিব লাগিব আৰু এই তিনিগৰাকী মানুহে আগবাঢ়ক আপোনালোকে এখন সুস্থ সমাজ আপোনালোকৰ জেনেৰেশ্যনত মই আপোনাক কথাত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানটো চাই থকা প্ৰতিজন দৰ্শকে আজি অনুষ্ঠানত বিষয় বিচাৰ কৰাৰ বিশ্লেষণ কৰাৰ দায়িত্ব আপোনালোকৰ ওচৰত এৰি বিদায় লৈছোঁ আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ অঞ্জলি ব্ৰহ্ম আপোনাৰো সুস্বাস্থ্য কামনা কৰিছোঁ বন্দীপদা আপোনাৰো সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ